হেল্ল' এভৰিৱান, কেনে আছা তোমালোক? আশা কৰোঁ সকলো ভালে আছা। আজি অতি গুৰুত্বপূৰ্ণ কিছুমান কথা শিকাম, যেনে ডাৱৰ, মেঘ, বতৰ, ডাৱৰীয়া, জোনাকী পৰুৱা, জোনাক ৰাতি, আৱৰি থকা আজি বহুত কিছুমান কথা শিকাম। গতিকে আজি ভিডিঅ'টো খুব মন দি চাবা। খুব গুৰুত্বপূৰ্ণ কিছুমান কথা শিকাম, সেইবোৰ সকলো কথা মই হিন্দীতে শিকাই দিম দেই তোমালোকক। প্ৰথমে এটা বাক্য দিম অসমীয়াত, আৰু সেই বাক্যটোৰ অৰ্থ মই তোমালোকক হিন্দীতে বুজাই দিম দেই। গতিকে এতিয়া আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, প্ৰথমে দিছোঁ এটা শব্দ দিছোঁ অসমীয়াত বতৰ। সেই বতৰক হিন্দীত কোৱা হয়, কি কোৱা হয় তাকে মই বাক্য বুজাই দি আছোঁ। চোৱা, আজি বতৰ বহুত বেয়া। আজি, আকৌ তলত হিন্দী আখৰে অসমীয়া দিছোঁ। যোনে অসমীয়া নোৱাৰা হিন্দীত পঢ়ি ল'বা দেই। আজি বতৰ বহুত বেয়া। এই কথাষাৰক যদি তোমালোকে হিন্দীত ক'ব বিচাৰা, আজ কা মৌচম বহুত খৰাব হে। যদি হিন্দী নোৱাৰা, তলত অসমীয়া আখৰে হিন্দী দিছোঁ, চাই ল'বা। আজ কা মৌচম বহুত খৰাব হে। বুজি পালানে? তাৰপিছত চোৱা, আকৌ এটা বাক্য দিছোঁ, সেইটো বতৰৰে, ভালকৈ যাতে তোমালোকে বুজি পোৱা। আজিৰ বতৰ ইমান এটা বেয়া নহয়। আজিৰ বতৰ ইমান এটা বেয়া নহয়। তাকে হিন্দীত যদি ক'ব বিচাৰা, তেতিয়াহ'লে এনেকৈ হ'ব, আজ কা মৌচম ইতনা খৰাব नहीं है। आज का मौसम इतना खराब नहीं है। বুজি পাই আছানে? তাৰপিছত চোৱা, আকৌ এটা দিছোঁ, সেইটো দিম বতৰে। বতৰৰ বিষয়ে দিম, চোৱা ভালকৈ মনোযোগেৰে। এই বতৰৰ দৰে তুমি বদলি নাযাবা। এই বতৰৰ দৰে তুমি বদলি নাযাবা। তাকে যদি কাৰোবাক ক'ব বিচাৰা তোমালোকে, তেতিয়াহ'লে হিন্দীতে এনেকৈ হ'ব, ইস মৌচম কি তৰহ তুম বদলনা নাহি। বা তুম ভিও দিব পাৰিবা দেই। ইস মৌচম কি তৰহ তুম ভি বদলনা নাহি। তোমালোকে ভিও দিব পাৰিবা। তাৰপিছত চোৱা, আকৌ দিছোঁ চোৱা, ডাৱৰীয়া। ডাৱৰীয়া কাক কোৱা হয় হিন্দীত? ডাৱৰীয়া শব্দৰ অৰ্থ কি তাকে মই বাক্যৰে বুজাই দি আছোঁ। চোৱা, ডাৱৰীয়া বতৰৰ বাবে ঠাণ্ডা লাগি আছে। যদি এনেকৈ ক'ব বিচাৰা যে ডাৱৰীয়া বতৰৰ বাবে ঠাণ্ডা লাগি আছে, তেতিয়াহ'লে হিন্দীতে এনেকৈ ক'বা। কেনেকৈ ক'বা? বাদলি মৌচম কে কাৰণ ঠাণ্ড লগ ৰহি হে। বাদলি মৌচম কে কাৰণ ঠাণ্ড লগ ৰহি হে। বুজি পালানে? ঠাণ্ডা লাগি আছে মানে ঠাণ্ড লগ ৰহি হে দেই। আকৌ এটা দিছোঁ চোৱা, সেইটো দিম মই ডাৱৰীয়াৰে। দুটা বা তিনিটাকৈ বাক্য দিম, যাতে ভালকৈ বুজি পোৱা দেই। চোৱা, মই বৰষুণৰ বতৰত ফুৰিবলৈ ভাল পাওঁ। মই বৰষুণৰ বতৰত ফুৰিবলৈ ভাল পাওঁ। তাকে যদি হিন্দীত ক'ব বিচাৰা, তেতিয়াহ'লে এনেকৈ হ'ব, চোৱা, মুঝে বাৰিশ কে মৌচম মে ঘুমনা বহুত আচ্ছা লগতা হে। বহুতটো দিব পাৰিবা তোমালোকে দেই। মুঝে বাৰিশ কে মৌচম মে ঘুমনা আচ্ছা লগতা হে। এতিয়া বুজি পালানে? ইয়াত মই ডাৱৰীয়া শব্দটো সোমোৱা নাই, কিন্তু তোমালোকে সোমাই দিব পাৰিবা। আকৌ এটা বাক্য দিছোঁ, শব্দ দিছোঁ চোৱা, জোনাকী। জোনাকী মানে কি জানানে? চোৱা, মই বাক্য দিছোঁ, আজি জোনাকী ৰাতি। যদি এনেকৈ ক'ব বিচাৰা যে আজি জোনাকী ৰাতি, হিন্দীত যদি ক'ব বিচাৰা কেনেকৈ ক'বা তোমালোকে? চোৱা, মই দিছোঁ, আজ চাঁদনী ৰাত হে। আজ চাঁদনী ৰাত হে। এতিয়া বুজি পালানে? চাঁদনী মানে বহুত জানিব পাৰা, কিন্তু জোনাকী মানে নাজানা, মই জানো দেই। গতিকে দুটা শিকি লোৱা দৰকাৰ। আকৌ দিছোঁ চোৱা, জোনাকীৰ কাৰণে আকৌ বাক্য এটা দিছোঁ, যাতে ভালকৈ বুজি পোৱা। মই সৰুতে জোনাক ৰাতিত খেলিছিলোঁ। মই সৰুতে জোনাক ৰাতিত খেলিছিলোঁ। জোনাক ৰাতি মানে এই যে পূৰ্ণিমা লাগে যেতিয়া চন্দ্ৰত, তেতিয়া জোনাক ৰাতি বুলি, পোহৰ যেতিয়া বেছি হয় তাকে কোৱা হয় দেই। তো ইয়াকে হিন্দীত কোৱা হ'ব, মে বচপন মে চাঁদনী ৰাত মে খেলা কৰতা থা। মই সৰুতে জোনাক ৰাতিত খেলিছিলোঁ মানে মে বচপন মে চাঁদনী ৰাত মে খেলা কৰতা থা দেই। আকৌ দিছোঁ চোৱা, জোনাকী পৰুৱা। জোনাকী পৰুৱা প্ৰায় বহুতে চিনি পোৱা চাগে। যোনে চিনি নোপোৱা, মই বুজাই দি আছোঁ। চোৱা, তুমি জোনাকী পৰুৱা চিনি পোৱানে? যদি কোনোবাই তোমাক কয়, বা তুমি যদি কাৰোবাক ক'ব বিচাৰা তুমি জোনাকী পৰুৱা চিনি পোৱানে, তেতিয়াহ'লে কেনেকৈ ক'বা হিন্দীতে? হিন্দীতে ক'বা, क्या तुम जुगनू को पहचानते हो? क्या तुम जुगनू को पहचानते हो? এতিয়া বুজি পালানে? জোনাকী পৰুৱা কিহক কোৱা কয় হিন্দীত? জুগনু। আকৌ এটা বাক্যৰে বুজাই দি আছোঁ দেই। চোৱা,
জোনাকী পৰুৱাৰে আকৌ এটা বাক্য দি মই বুজাই আছোঁ তোমালোকক। চোৱা, অসমীয়া বাক্য দিছোঁ প্ৰথমে। জোনাকী পৰুৱাই ৰাতি পোহৰ দিয়ে। জোনাকী পৰুৱাই ৰাতি পোহৰ দিয়ে। জোনাকী পৰুৱা যদি কোনোবাই চিনি নোপোৱা মই পিছত বুজাই দিম দেই। জোনাকী পৰুৱাই ৰাতি পোহৰ দিয়ে মানে যদি হিন্দীত ক'ব বিচাৰা, জগনু ৰাত মে চমকতে হে, মানে পোহৰ দিয়ে মানে চমকি থাকে, জিলিকি থাকে দেই। জগনু ৰাত মে চমকতি হে মই বুজালোঁ দেই। তাৰপিছত আকৌ এটা বাক্য দি আছোঁ, ভালকৈ চাবা, শব্দ দিছোঁ। এইটো দিম মই কি, জোনাকী পৰুৱাৰ বিষয়ে। জোনাকী পৰুৱা মানে ৰাতি যেন ওলাই যেন সৰু সৰু পোকৰ দৰে যেন ইহঁতৰ পোকৰত লাইট এটা জ্বলি থাকে, তাকে কোৱা হয় জোনাকী পৰুৱা দেই। এটা বাক্য দিছোঁ চোৱা। ল'ৰা ছোৱালীয়ে জোনাকী পৰুৱা খুব ভাল পায়। ল'ৰা ছোৱালীয়ে জোনাকী পৰুৱা খুব ভাল পায়, তাকে যদি হিন্দীত ক'ব বিচাৰা তেতিয়াহ'লে এনেকৈ হ'ব, বচ্চে কো জুগনু বহুত পচন্দ হে। বচ্চে কো জুগনু বহুত পচন্দ হে। জোনাকী পৰুৱাক জুগনু বুলি কোৱা হয় দেই, মনত ৰাখিবা কথাটো। তাৰপিছত চোৱা, আকৌ এটা বাক্য দিছোঁ, সেইটো দিম জোনাকী পৰুৱা, কিন্তু অলপ বেলেগ ধৰণৰ বাক্য হ'ব দেই। চোৱা, অসমীয়া বাক্য দিছোঁ, জোনাকী পৰুৱা এন্ধাৰত উৰে। জোনাকী পৰুৱা এন্ধাৰত উৰে। জোনাকী পৰুৱা এন্ধাৰত উৰে, তাকে যদি হিন্দীত ক'ব বিচাৰা কাৰোবাক, জুগনু অন্ধেৰা মে উৰতে হে। এতিয়া বুজি পালানে? জুগনু অন্ধেৰা মে উৰতে হে মানে অন্ধেৰা মানে এন্ধাৰ দেই, মনত ৰাখিবা এই কথাটো। তাকে বুজালোঁ মই, দুটা শব্দ একেলগে বুজাই দিলোঁ। তাৰপিছত চোৱা, আকৌ এটা বাক্য দিছোঁ, তৰাবোৰ। তৰাক কি কোৱা হয় হিন্দীতে? কিছুমানে চোৱা, এটা বাক্য দিছোঁ, আকাশত বহুতো তৰা আছে। আকাশত বহুতো তৰা আছে, তাকে যদি হিন্দীত ক'ব বিচাৰা যে আকাশত বহুতো তৰা আছে, তেতিয়াহ'লে কেনেকৈ ক'বা তোমালোকে? আসমান মে অনেক চিতাৰে হে। বহুতো দিব পাৰিবা দেই, অনেক দিলোঁ আৰু এটা শব্দ এইটো, আসমান মে অনেক চিতাৰে হে। এতিয়া বুজি পালানে? তৰাক কি বুলি কোৱা হয়? চিতাৰে। কিন্তু আকৌ চোৱা দিছোঁ, তিৰবিৰাই। তিৰবিৰাই মানে কি? অসমীয়াত যদি তিৰবিৰাই হয়, হিন্দীত কি হ'ব? এটা বাক্যৰে বুজাই আছোঁ চোৱা, তৰাবোৰ তিৰবিৰাই আছে। তৰাবোৰ তিৰবিৰাই আছে, এনেকৈ যদি হিন্দীত ক'ব বিচাৰা যে তৰাবোৰ তিৰবিৰাই আছে, তেতিয়াহ'লে এনেকৈ ক'বা, তাৰে টিমটিমা ৰহে হে। তাৰে টিমটিমা ৰহে হে। ইয়াত চোৱা, তৰাবোৰক আমি চিতাৰা কোৱা নাই, তাৰে ক'লোঁ দেই। টিমটিমা মানে তিৰবিৰাই আছে, তাৰে টিমটিমা ৰহে হে। তাৰপিছত চোৱা, আকৌ এটা বাক্য দিছোঁ, জোনাকী তৰা তিৰবিৰাই থকাকে দেই। কেনেকৈ ক'ম চোৱা, মই বুজাই আছোঁ। জোনাকী পৰুৱা দেই, জোনাকী পৰুৱাবোৰো তিৰবিৰাই থাকে। জোনাকী পৰুৱাবোৰো তিৰবিৰাই থাকে, এনেকৈ যদি ক'ব বিচাৰা কাৰোবাক, সৰু সৰু পোৱালীক বা কাৰোবাক যদি ক'ব বিচাৰা, তেতিয়াহ'লে হিন্দীত এনেকৈ ক'বা, জুগনু ভি টিমটিমা ৰহতে হে। জুগনু ভি টিমটিমা ৰহতে হে। এতিয়া বুজি পালানে? বুজি পালানে? জুগনু কাক কোৱা হয়, জোনাকী পৰুৱা কাক কোৱা হয়? যোনে যোনে বুজি নোপোৱা মোক কমেণ্ট কৰি সুধিবা, মই আকৌ ভালকৈ বুজাই দিম দেই। এতিয়া চোৱা, বতাহ বায়ুৰ বিষয়ে কিছুমান কথা শিকাই আছোঁ। চোৱা, এটা বাক্য দি আছোঁ, বুজাই আছোঁ। আজি খুব ঠাণ্ডা বতাহ দি আছে। আজি খুব ঠাণ্ডা বতাহ দি আছে, তাকেই যদি হিন্দীত ক'ব বিচাৰা যে আজি খুব ঠাণ্ডা বতাহ দি আছে, তেতিয়াহ'লে হিন্দীত এনেকৈ হ'ব, আজ বহুত ঠাণ্ডী হাৱা চল ৰহি হে। আজ বহুত ঠাণ্ডী হাৱা চল ৰহি হে। এতিয়া বুজি পালানে? বতাহক হাৱা বুলি কোৱা হয়, কিন্তু আমি অসমীয়াতো হাৱা বুলিয়ে কওঁ কেতিয়াবা, কিন্তু হাৱা শব্দটো হিন্দীত হয় দেই। এতিয়া চোৱা, আকৌ দিছোঁ বতাহ আৰু বায়ুৰে বাক্য এটা দিছোঁ চোৱা, তোমালোকৰ তাত ঠাণ্ডা বতাহ দিয়েনে? তোমালোকৰ তাত ঠাণ্ডা বতাহ দিয়েনে? তাকে যদি কোনোবাই ক'ব বিচাৰা হিন্দীতে, তেতিয়াহ'লে এনেকৈ হ'ব, হিন্দীতে হ'ব, তোমাৰে অহা ঠাণ্ডী হাৱা চলতি হে কিয়া? তোমাৰে অহা ঠাণ্ডী হাৱা চলতি হে কিয়া? বুজি পালানে? স্পীডত ক'বলৈ শিকিবা দেই, তোমাৰে অহা ঠাণ্ডী হাৱা চলতি হে কিয়া, এনেকৈ ক'বলৈ শিকিবা। আকৌ দিছোঁ চোৱা, চেঁচা। চেঁচা মানে কি? এতিয়া সেই বিষয়ে এটা বাক্য দি আছোঁ চোৱা, ঠাণ্ডা বতাহৰ বাবে পানীখিনি চেঁচা হৈ পৰিছে। ঠাণ্ডা বতাহৰ বাবে পানীখিনি চেঁচা হৈ পৰিছে, মানে কি ক'লোঁ? এই কথাষাৰক যদি কোনোবাই হিন্দীত ক'ব বিচাৰা, তেতিয়াহ'লে এইটো হ'ব, আৰু যদি অসমীয়া নুবুজা তেতিয়াহ'লে হিন্দীতেও অৰ্থ শিকি লোৱা দেই। ঠাণ্ডী হাৱা কে কাৰণ পানী ভি ঠাণ্ড হৈ গই হে।
ठंडी हवा के कारण पानी भी ठंड हो गई है এতিয়া বুজি পালানে চেঁচা মানেও ঠাণ্ডাকেই কোৱা হয় দেই তাৰপিছত চোৱা আকৌ এটা দিছোঁ কলা মেঘক অসমীয়াত কলা মেঘ বুলি কোৱা হয় হিন্দীত কি কোৱা হয় তাৰ বাবে বাক্য এটা দিছোঁ চোৱা আকাশত কলা মেঘ দেখা পাইছোঁ যদি এনেকৈ হিন্দীত ক'ব বিচাৰা আকাশত কলা মেঘ দেখা পাইছোঁ তেতিয়াহ'লে হিন্দীত কেনেকৈ ক'বা হিন্দীতে হ'ব आसमान में काले बादल देखे हैं ইয়াত লগত মেও দিব পাৰিবা দেই মে আসমান মে কালে বাদল দেখা হে বুলিও দিব পাৰিবা দেই তোমালোকে অলপ নিজে নিজে বনাই কিনি শিকিবলৈ চেষ্টা কৰিবা আকৌ দিছোঁ চোৱা কলা মেঘ আৰু আৱৰি থকা তাকে দিম দেই চোৱা এতিয়া দিছোঁ এটা বাক্য চোৱা অসমীয়াত আকাশত কলা মেঘে আৱৰি আছে আকাশত কলা মেঘে আৱৰি আছে তাকে যদি হিন্দীত ক'ব বিচাৰা কেনেকৈ ক'বা তোমালোকে आसमान में काले बादल छाए हैं आसमान में काले बादल छाए हैं এতিয়া বুজি পালানে ছায়ে মানে কি আৱৰি থকা ঢাকি থকা তাকে কোৱা হয় দেই আজিৰ ভিডিঅ'ৰ পৰা কি শিকিলা কোনে কি শিকিলা মোক কমেণ্ট কৰি সুধিবা আৰু যোনে যিটো নোৱাৰা মোক কমেণ্ট কৰি জনাবা আকৌ মই ভিডিঅ' বনাই লৈ আনিম দেই গতিকে আজি আৰু বেছি দেৰি নকৰোঁ তোমালোকক বহুত আমনি দিলোঁ ভালকৈ ইয়াৰ পৰা এই মোৰ ভিডিঅ'ৰ পৰা নিজৰ বহীত লিখি কিনি ৰাখি দিবা আৰু এবাৰ যদি চাই শিকিব নোৱাৰা দুবাৰ তিনিবাৰকৈ চাবা এটা ভিডিঅ' তেতিয়াহে ভালকৈ চাবা দেই ভালকৈ শিকিব পাৰিবা গতিকে আজি দেৰি নকৰোঁ ইমানতে হাৱা মাৰিছোঁ বাই বাই